সিংহ ৰাশিৰ জাতক জাতিকা 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত আপোনাৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। ধন লাভ, কৰ্মক্ষেত্ৰত নতুন সুযোগ নে প্ৰেম জীৱনত ডাঙৰ সিদ্ধান্ত, এই 7 দিনৰ ভিতৰত কি অপেক্ষা কৰি আছে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। আজিৰ এই বিশেষ ৰাশিফলত আমি আলোচনা কৰিম সিংহ ৰাশিৰ 1 জুলাইৰ পৰা 7 জুলাই 2026 সম্পূৰ্ণ সাপ্তাহিক ভৱিষ্যত। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান আপোনাৰ ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন, স্বাস্থ্য আৰু ভাগ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে বিস্তাৰিতভাৱে জানিম। ভিডিঅ'টো শেষত মই ক'ম কোন দিনটো আটাইতকৈ শুভ, কোন ৰঙে আপোনাৰ ভাগ্য শক্তিশালী কৰিব, শুভ সংখ্যা আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহত অধিক শুভ আৰু সফল কৰি তুলিব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। সপ্তাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, স্বাস্থ্য বা যাতায়াতৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি চলাটো বুদ্ধিমানৰ কাম হ'ব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে ইনকাম নিয়মীয়াকৈ থাকিব। যদি হঠাতে ডাঙৰ ধন লাভৰ শক্তিশালী নহয়, নিজৰ পৰিশ্ৰমৰ ফল নিশ্চিতভাৱে লাভ কৰিব। আগতে ধাৰ দিয়া ধন বা বহুদিন ধৰি ৰৈ থকা কোনো পাবলগীয়া ধন এই সপ্তাহত ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলৰ বাবে সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি উন্নত হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তিৰ সুযোগ আহিব পাৰে। কিন্তু কোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবি আছে তেন্তে খৰখেদা সিদ্ধান্ত নল'ব। অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবাঢ়িলে লাভৰ সম্ভাৱনা অধিক থাকিব। এই সপ্তাহত ধৈৰ্য আৰু পৰিকল্পনাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় বা সমৰ্থন লাভ কৰাৰ যোগও আছে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে, যাৰ ফলত ভৱিষ্যতে ধন লাভৰ নতুন পথ মুকলি হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে আৰ্থিক দিশ অধিক শক্তিশালী হ'ব। সৰু সৰু লাভ একেলগে ডাঙৰ সফলতাৰ ৰূপ ল'ব পাৰে। কিন্তু লোভত পৰি অধিক লাভৰ আশাত বিপদজনক ইনভেষ্ট নকৰিব। নিজৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰিলে আগন্তুক সময়ত যথেষ্ট উপকাৰ পাব। মুঠতে এই সপ্তাহটো সিংহ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত পৰিশ্ৰম, বিচক্ষণতা আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াৰ সময়। সঠিক সিদ্ধান্ত ল'ব পাৰিলে আৰ্থিক অৱস্থা ক্ৰমে অধিক মজবুত হৈ উঠিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 জুলাইৰ পৰা 7 জুলাই সিংহ ৰাশি। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সুযোগ দেখা যায়। সপ্তাহৰ আৰম্ভণিতে সৰু সুৰা ভুল বুজাবুজি বা মতানৈক্য হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু শান্তভাৱে কথা পাতিলে সকলো সমস্যাৰ সমাধান সম্ভৱ। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় ভৱিষ্যতে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে, কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। প্ৰথমতে ব্যক্তিজনক ভালদৰে চিনি লওক। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। সৰু সৰু চমক, মৰম আৰু আন্তৰিক কথোপকথনে সম্পৰ্কটো আৰু মজবুত কৰি তুলিব পাৰে। সংগীৰ অনুভূতিক সন্মান কৰক আৰু অহংকাৰৰ বাবে অপ্ৰয়োজনীয় তৰ্ক এৰাই চলক। বিবাহিত দম্পতীৰ বাবে সপ্তাহটো সাধাৰণতে শুভ। পৰিয়ালৰ দায়িত্ব একেলগে পালন কৰিলে পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব পাৰে, যিয়ে আন ক্ষেত্ৰতো আত্মবিশ্বাস বৃদ্ধি কৰিব। যদি কিছুদিন ধৰি সম্পৰ্কত দূৰত্ব বা মনোমালিন্য চলি আছে তেন্তে এই সপ্তাহটো পুনৰ মিলনৰ বাবে ভাল সময় হ'ব পাৰে। ক্ষমা কৰিব শিকক আৰু অতীতৰ কথা বাৰে বাৰে উলিয়াই নানিব। আন্তৰিকতাৰে সম্পৰ্কক নতুন শক্তি দিব। সপ্তাহৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত সুখদায়ক মুহূৰ্ত বৃদ্ধি পাব। একেলগে ভ্ৰমণ, পূজা বা পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব পাৰে। এই সময়ছোৱাত বিশ্বাস, সন্মান আৰু ধৈৰ্য বজাই ৰাখিলে সম্পৰ্ক অধিক মধুৰ আৰু স্থায়ী হ'ব। মুঠতে এই সপ্তাহত সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ মূলমন্ত্ৰ হ'ল বিশ্বাস, আন্তৰিকতা আৰু ধৈৰ্য। এই তিনিটা কথাত মনত ৰাখিলে সম্পৰ্ক সুখ আৰু শান্তিৰে বজাই ৰাখিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মজীৱনত পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। আপুনি যিমান একাগ্ৰতাৰে নিজৰ কাম সম্পন্ন কৰিব সিমানেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব।
সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে, কিন্তু সেই প্ৰেছাৰেই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ হৈ উঠিব। চাকৰিয়ালসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয়। আপোনাৰ পৰিশ্ৰম আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ অভ্যাসে প্ৰশংসা কঢ়িয়াই আনিব পাৰে। কোনো নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আপোনাক দিয়া হ'ব পাৰে। এই সুযোগক আত্মবিশ্বাসেৰে গ্ৰহণ কৰক, কিয়নো ইয়াৰ ফলত ভৱিষ্যতে পদোন্নতি বা নতুন সুযোগৰ পথ মুকলি হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো ইতিবাচক সংকেত কঢ়িয়াই আনিব পাৰে। ইণ্টাৰভিউ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ভাল সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ দক্ষতা বৃদ্ধি আৰু প্ৰস্তুতি অব্যাহত ৰাখক। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটোৰ মাজভাগৰ পৰা উন্নতিৰ সম্ভাৱনা অধিক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক ব্যৱসায়িক যোগাযোগ গঢ়ি উঠিব পাৰে। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণ বা নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰে, তেন্তে সকলো দিশ ভালদৰে বিশ্লেষণ কৰি সিদ্ধান্ত লওক। অংশীদাৰিত্বৰ ব্যৱসায়ত স্বচ্ছতা আৰু বিশ্বাস অতি প্ৰয়োজনীয়। ধন লেনদেনৰ চুক্তি বা লিখিত নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। সৰু অসাৱধানতাই পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিসকল ফ্ৰিলান্সৰ, শিল্প, শিক্ষক, ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ বা স্বাধীনভাৱে কাম কৰে, তেওঁলোকৰ বাবে এই সপ্তাহত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ ভাল সুযোগ আহিব পাৰে। নতুন ক্লায়েণ্ট, নতুন প্ৰজেক্ট বা অনলাইন জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিয়মীয়াকৈ মানসম্পন্ন কাম কৰি থাকিলে আগন্তুক সময়ত অধিক সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বা অহংকাৰ এৰাই চলক। সকলোৰে মতামতত সন্মান কৰিলে দলীয় কামত সফলতা সহজ হ'ব। আপোনাৰ নেতৃত্বৰ গুণ বহুতে লক্ষ্য কৰিব, কিন্তু সেই শক্তিক নম্ৰতাৰে ব্যৱহাৰ কৰিলে সঁচা সফলতা লাভ কৰিব। সপ্তাহটোৰ শেষৰ ফালে বহুদিন ধৰি ৰৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত মানসিক সন্তুষ্টি লাভ কৰাৰ লগতে নতুন উদ্যমেৰে আগবাঢ়িব পাৰিব। নতুন লক্ষ্য নিৰ্ধাৰণ আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবেও এই সময় অনুকূল। মুঠতে 1 জুলাইৰ পৰা 7 জুলাই 2026 সিংহ ৰাশিৰ কৰ্মজীৱনৰ মূল চাবিকাঠি হ'ল পৰিশ্ৰম, ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱ। এই গুণবোৰ বজাই ৰাখিলে চাকৰি, ব্যৱসায় আৰু পেছাগত জীৱনত ভাল অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাই স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল। সাধাৰণতে স্বাস্থ্য স্থিৰ থাকিব যদিও অত্যধিক কৰ্মব্যস্ততা, মানসিক চাপ আৰু অনিয়মিত জীৱনশৈলীৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে শৰীৰক পৰ্যাপ্ত পৰিমাণে ৰেষ্ট দিয়াটো অতি প্ৰয়োজনীয়। যদি আপুনি বহুদিন ধৰি কোনো সৰু সুৰা স্বাস্থ্য সমস্যাক অৱহেলা কৰি আহিছে, তেন্তে এই সপ্তাহত তাক গুৰুত্ব দিয়ক। সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু সঠিক খাদ্যৰ অভ্যাস অনুসৰণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। বিশেষকৈ তেল মছলাযুক্ত খাদ্য কম খাই অধিক পানী খাওক। ফল-মূল আৰু সুষম আহাৰ গ্ৰহণ কৰিলে শৰীৰ সতেজ থাকিব। টোপনিৰ অভাৱ বা অতিমাত্ৰা চিন্তাৰ ফলত মনোযোগ কমি যাব পাৰে। প্ৰতিদিনে অলপ সময় যোগ ব্যায়াম, প্ৰাণায়াম বা খোজ কঢ়াৰ অভ্যাস কৰিলে মানসিক শান্তি আৰু শক্তি দুয়োটা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো ইতিবাচক। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে নিয়মীয়াকৈ অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু কঠিন বিষয়সমূহ ধৈৰ্যৰে বুজি ল'ব পাৰিব। অৱশ্যে মোবাইল, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় কামত সময় অপচয় নকৰিব। নিজৰ লক্ষ্যত একাগ্ৰ হৈ থাকিলে এই সপ্তাহৰ পৰিশ্ৰম আগন্তুক দিনত ডাঙৰ সফলতালৈ ৰূপান্তৰিত হ'ব পাৰে। উচ্চ শিক্ষা বা বিদেশত অধ্যয়নৰ সপোন দেখা শিক্ষাৰ্থীসকলৰ বাবে কিছুমান ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানি চলিলে সঠিক পথ বাছি ল'বলৈ সহজ হ'ব। মুঠতে এই সপ্তাহত সিংহ ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ মূলমন্ত্ৰ হ'ল শৃংখলা, নিয়মীয়া অভ্যাস আৰু ইতিবাচক চিন্তা। শৰীৰ আৰু মন দুয়োটা যত্ন ল'ব পাৰিলে শিক্ষাত সফলতা আৰু স্বাস্থ্যত সুস্থতা দুয়োটা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। সিংহ ৰাশি 1 জুলাইৰ পৰা 7 জুলাই 2026 এই সপ্তাহৰ আটাইতকৈ শুভ দিন 5 জুলাই ৰবিবাৰ আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব পাৰে। এই দিনটোত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা নতুন পৰিকল্পনাত আগবঢ়াৰ বাবে অনুকূল সময় হ'ব পাৰে। শুভ ৰং এই সপ্তাহত আপোনাৰ বাবে সোণালী, কমলা আৰু ৰঙা ৰং শুভ বুলি গণ্য কৰা হয়।
এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি হোৱা অনুভৱ হ'ব পাৰে। শুভ সংখ্যা 1, 5 আৰু 9 এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা বুলি ধৰা হয়। গুৰুত্বপূৰ্ণ কাম, নতুন আৰম্ভণি বা বিশেষ সিদ্ধান্তৰ সময়ত এই সংখ্যাবোৰ শুভ প্ৰতীক হিচাপে বিবেচনা কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু মনত শান্তভাৱে ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰক। ইয়াৰ লগতে ডাঙৰ সৰু সকলোকে সন্মান কৰক আৰু দেওবাৰে সম্ভৱ হ'লে দৰিদ্ৰ বা অভাৱগ্ৰস্ত ব্যক্তিক গুড়, গম বা ৰঙা ফল দান কৰক। এই অভ্যাসে মনত ইতিবাচকতা বৃদ্ধি কৰাত সহায় কৰিব আৰু সপ্তাহটো অধিক আত্মবিশ্বাসেৰে পাৰ কৰিবলৈ অনুপ্ৰেৰণা দিব। এই সপ্তাহৰ মূল মেছেজ, নিজৰ ওপৰত বিশ্বাস ৰাখক, ধৈৰ্য আৰু পৰিশ্ৰম অব্যাহত ৰাখক। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহে আপোনাৰ বাবে নতুন সুযোগ, সন্মান আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 1 জুলাইৰ পৰা 7 জুলাই 2026 সিংহ ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। মনত ৰাখিব, ৰাশিফল হৈছে গ্ৰহ নক্ষত্ৰৰ সম্ভাৱ্য প্ৰভাৱৰ ওপৰত ভিত্তি কৰা এক সাধাৰণ বিশ্লেষণ। আপোনাৰ পৰিশ্ৰম, সৎ চিন্তা আৰু সঠিক সিদ্ধান্তই জীৱনৰ সফলতা নিৰ্ধাৰণ কৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল বা উপকাৰী অনুভৱ কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। তলৰ কমেণ্টত নিশ্চয় লিখিব জয় সূৰ্যদেৱ অথবা হৰ হৰ মহাদেৱ। আপোনাৰ মতামত আৰু আশীৰ্বাদেই আমাক আৰু ভাল কণ্টেণ্ট তৈয়াৰ কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।